নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোনচৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু গাড়ী বাইক স্কুটি চলাই নে নচলাই কমেন্ট সেকশনত জনাওকচোন। যদি আপোনালোকে গাড়ী বাইক স্কুটি চলাই তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোক সকলোৰে কাৰণে ওলাই পৰা ভাল খবৰটো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আপোনালোকে যদি গাড়ী বাইক চলাই তেনেহ'লে আপোনালোকৰ বাবে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা এটা বিৰাটেই ভাল নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকৰ কাৰণে এটা ভাল খবৰ জাৰি কৰিছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা NHAI অৰ্থাৎ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ালৈ এটা নিৰ্দেশনা প্ৰদান কৰিছে যে এতিয়াৰে পৰা যদিহে কোনো এটা নেশ্যনেল হাইৱে বেয়া থাকে আৰু সেই নেশ্যনেল হাইৱেটোৰ ওপৰত যদি টোল গেট থাকে, সেই টোল গেটৰ টোল কৰ ল'ব নোৱাৰিব টোল গেটসমূহে। আপোনালোকে যেতিয়াই কৰবালৈ যাওঁতে যদি আপোনালোকে যোৱা ৰাস্তাটো বেয়া পায় আৰু সেই ৰাস্তাটোৰ ওপৰত যদি টোল গেট থাকে তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা টোল কৰ নিদিলৈ চলি যাব। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ালৈ এইটো নিৰ্দেশনা জাৰি কৰিছে যে তোমালোকে যদিহে ৰাস্তা ঠিক কৰিব নোৱাৰা তেনেহ'লে টোল কৰো কোনো কাৰণত ল'ব নোৱাৰিবা। সেই বুলি গাঁৱৰ ৰাস্তাটো বেয়া আপোনালোকে টোল টেক্স নিদিও বুলি ক'লে নহ'ব। মানে যিটো নেশ্যনেল হাইৱেত আপোনালোকে গৈ থাকে সেই নেশ্যনেল হাইৱেটো যদি বেয়া থাকে সেই নেশ্যনেল হাইৱেটোৰ ওপৰত থকা টোল গেটৰ ওপৰত আপোনালোকে টোল টেক্স পৰিশোধ নকৰিলেও হ'ব বুলি জনাইছে। আমাৰ অসমত বৰ্তমান সময়ত বাৰু বাইক স্কুটিসমূহৰ পৰা টোল টেক্স নলয়, কেৱল চাৰিচকীয়া বাহনসমূহৰ পৰাহে টোল টেক্স লোৱা হয়। কিন্তু খুব সোনকালে আমাৰ অসমত বাইক স্কুটিৰ ওপৰতো টোল টেক্স ল'ব, কিয়নো আমাৰ অসমত বনিবলৈ গৈ আছে এক্সপ্ৰেছৱে আৰু এক্সপ্ৰেছৱেসমূহত টোল টেক্স লোৱা হয় বাইকৰ পৰাও স্কুটিৰ পৰাও, দুচকীয়া বাহনৰ পৰাও টোল টেক্স লোৱা হয়। দুচকীয়া বাহন মানে সেইবুলি চাইকেলৰ পৰা নলয়, যিবিলাক ধৰি লওক দুচকীয়া মটৰৰ দ্বাৰা চালিত বাহন আছে সেইবিলাকৰ পৰা টোল টেক্স লোৱা যায়। তো খুব সোনকালে আমাৰ অসমতো টোল টেক্স ল'ব এতিয়া বাইক আৰু স্কুটিৰ পৰা। গতিকে সেই সময়ত আপোনালোকৰ বাবে এনেধৰণৰ এটা নিৰ্দেশনা খুবেই সকাহ প্ৰদান কৰিব। যদি ৰাস্তাটোৱে বেয়া থাকে আমি চৰকাৰক কিয় টেক্স পৰিশোধ কৰিম, হয়নে নহয়? আৰু আমাৰ অসমতো বৰ্তমান সময়ত ইফালে গ'লেও টোল গেট, সিফালে গ'লেও টোল গেট, অলপ দূৰ যোৱাৰ পাছৰে পৰা আমি টোল গেট পাওঁ। আপোনালোকে যদি আপাৰ আছামৰ পৰা লোৱাৰ আছামলৈ যায় কেইবাখনো টোল গেট পাৰ হৈ যাব লাগে, প্ৰায় 500-600 টকামান টোল টেক্স পৰিশোধ কৰিব লাগে। বহুকেইখন ইতিমধ্যে নিৰ্মীয়মান অৱস্থাত আছে, এতিয়ালৈকে উদ্বোধন হোৱা নাই। তো সেইকেইখন উদ্বোধন হৈ যোৱাৰ পাছতো 1000 মান টকা আপোনালোকে টোল টেক্সেই পৰিশোধ কৰিব লাগিব আপাৰ আছামৰ পৰা যদি লোৱাৰ আছামলৈকে আপোনালোকে যায়। বৰ্তমান 400-500 টকাত গোটেই মামলাটো নিপটি যায়, কিন্তু খুব সোনকালে আপোনালোকে অত্যাধিক টকা ভৰিব লাগিব। আনফালে টোল টেক্সো বৃদ্ধি কৰি দিয়া হৈছে। টোল টেক্স বৃদ্ধি কৰিছে NHAI তৰফৰ পৰা। কিন্তু ৰাস্তা পথ যদি বেয়া থাকে আপোনালোকে টোল টেক্স পৰিশোধ নকৰিলেও হ'ব, এই নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। তো তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, যিটো ৰাস্তাৰে আপোনালোকে গৈ থাকিব, যিটো নেশ্যনেল হাইৱেৰে আপোনালোকে গৈ থাকিব, সেই নেশ্যনেল হাইৱেটোত যদি আপোনালোকে বেয়া ৰাস্তা দেখা পায় আপোনালোকে ভিডিঅ' ক্লিপ ৰাখি থ'ব। যদি আপোনালোকক টোল গেটত টোল টেক্স ল'বলৈ লয় তেনেহ'লে আপোনালোকে ভিডিঅ'টো দেখাব আৰু লগতে আপোনালোকে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যিটো নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাটো তেওঁলোকক দেখাব যে এয়া সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে আৰু ৰাস্তাৰ অৱস্থা এয়া। গতিকে তোমালোকে আমাৰ পৰা টোল টেক্স কোনো কাৰণতে ল'ব নোৱাৰিবা। তো আপোনালোকৰ এইটো এটা ৰাইট, আমাৰ এইটো এটা ৰাইট। যদি ৰাস্তা বেয়া থাকে আমি কোনো কাৰণতে টেক্স পৰিশোধ নকৰোঁ, আৰু যদি ৰাস্তা ভাল থাকে তেনেহ'লে তাত টেক্স দিয়াৰ আমাৰ কোনো আপত্তি নাই। তো বন্ধুসকল, এতিয়াৰে পৰা আপোনালোকে কৰবালৈ যাওঁতে যদিহে ৰাস্তা পথ বেয়া পায় তেনেহ'লে আপোনালোকে কোনো কাৰণতে টোল টেক্স পৰিশোধ নকৰিব। সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এইটো এটা নিৰ্দেশনা প্ৰদান কৰিছে NHAI লৈ, নেশ্যনেল হাইৱে
অথৰিটি অফ ইণ্ডিয়ালৈ এইটো নিৰ্দেশনা জাৰি কৰি দিছে যে ৰাস্তা যদি বেয়া থাকে তোমালোকে টোল টেক্স ল'ব কোনো কাৰণতে নোৱাৰিবা প্ৰথমে ৰাস্তা ঠিক কৰা তাৰ পাছত তোমালোকে টোল টেক্স লোৱা তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া সৰুটা ইনফৰমেশ্যন ইমানে আছিলে আপোনালোকে গাড়ী চলাই বাইক চলাই নে স্কুটি চলাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ' ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম